ভিতৰত গৈ কি দেখিছিলা? ভিতৰত গৈ কি দেখিছিলা? মানুহজন বিচনা শুই আছিলে তাত মাত দেখিলোঁ যেতিয়া মানে ৱাইফজনে কৈছে ইয়াক মাৰি পেলোৱা বুলি কৈছে। সেই কথা শুনাৰ লগে লগে আমি তাৰপৰা ওলাই গুচি আহিছিলোঁ। চিনাকি কাৰণে আমাক জোৰকৈ মাতিলে, নহ'লে আমি নহ'লে আত্মহত্যা কৰি দিম বুলি ক'লে। আমি পোৱাৰ লগে লগে তেখেতে হত্যা কৰিছে নিজৰ হাজবেণ্ডজনক। কোনে মাৰিলে? তেখেতৰ ৱাইফে নিজৰ স্বামীজনক মাৰি পেলালে। আৰু যাহা আমি তাৰপৰা মানে অকণমান ভয় হ'ল। তেওঁ কৈছে যে তহঁতি যদি এতিয়া ইয়াক সৰ্বনাশ কৰি দিওঁ তহঁতক পইচা দিম বুলি ক'লে। আপোনালোক কোন গৈছিল তালৈ? আমি কি নাম আপোনালোকৰ? নাম ভাস্কৰ। দুজনে গৈছিলে? কেইটা বজাত গৈছিলে? চাৰিজন নহয় তাৰমানে চাৰিজন। তাৰ মানুহজনী মিছা কথা কৈছে। তেওঁ এটা কথা স্পষ্ট কৰক, মানুহজনক মাৰিলে কোনে? নিজে মাৰি দিছে। তোমালোকে মই পিছত গৈছা নে আগতে গ'লা? আমি যাওঁতে মানুহজন মানে একো হুচ নাই। কেনেকৈ মাৰিলে? কিহে মাৰিলে? স্লিপিং টেবলেট দিছিলে, তুমি লৈ গৈছিলা? চাৰিজন ল'ৰাই মাৰিছে। চাৰিজন নাছিল। আমি হত্যা কৰা নাই। তোমালোকে কিমান টাইমত গুচি আহিছিলা? আমি 1:16 মানত গুচি আহিছিলোঁ। কি দেখিছিলা? দেখিছোঁ মানুহজন একো হুচেই নাছিলে, মানুহ পৰি আছিলে। আচ্ছা, মানুহজনীয়ে কৈছে তেওঁৰ ডিঙিত দা লগাই থকাৰ কাৰণে তেওঁ চিঞৰিব পৰা নাছিলে। সঁচা নেকি? ছাৰ আমি একো কৰাই নাই। তাৰ আগতে মাৰি দিলে। তোমালোকে ফোন কৰিলে? ফোন কৰিছোঁ। কি বুলি ক'লে? ফোন কৰি কৈছিলে বোলে নাহা চিন্তাতকৈ মৰি দিম, ছোৱালীৰ লগত লাষ্ট ফোন তোমাৰ দিব তেতিয়াহ'লে বুজি পাই বুলি ক'লে। ভাস্কৰ তোমাৰ নামটো কি? মহিন্দ্ৰ।